হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে ঘটিয়ে পানী খুৱাম। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, এই কোন হিমন্ত, মোক এটা দম দিলে 3টা দম দিওঁ মই। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আপোনালোকক কওঁ, মই ভক্ত হয় দেশৰ স্বাৰ্থত, কিন্তু মই অন্ধভক্ত নহয় যে কোনোবাই ভুল কৰিব মই নোকোৱাকৈ থাকিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। যি কি নহওক 4 তাৰিখে যিহেতু আমাৰ ভোটৰ ৰিজাল্ট দিলে, ভোটৰ ৰিজাল্ট দিবলৈ পালেহে লাগি গ'ল ইটোৱে সিটোক লাগি গ'ল, হয়নে নহয়? ইটোৱে বোলে মই জিকাই আনিছোঁ, সিটোৱে বোলে মই জিকাই আনিছোঁ, আৰু সকলোৱে গম পাই উঠিছে। কিন্তু কিছুমান কথাত কিছু লোকে মাত নিদিয়ে, সকলো জনতাই জানে। আৰু মই যিকেইটা ভিডিঅ' বনাইছিলোঁ, অকল মই শিৱসাগৰবাসীকহে ধন্যবাদ দিছোঁ। আপোনালোকে মন কৰিছেনে? অকল মই শিৱসাগৰবাসীকহে ধন্যবাদ দিছোঁ দেই। কিন্তু ইয়াৰ মাজতে আৰু কথা আছে। দেখিলোঁ মই বিধায়কজনে কি কৰিছে, দুটামান মই নিউজত দেখিছোঁ, কি নিউজকেইটা মই লগাই নিদিওঁ, আপোনালোকে সকলোৱে আজিকালি যিহেতু নিউজ চাই সচেতন ব্যক্তি, আপোনালোকে চাই আৰু আপোনালোকে তাত দেখিছে যে খাৰা ইস্ত্ৰি মৰা কথাটো ক'লে। খাৰা ইস্ত্ৰি হেণ্ডশ্বেক কেনেকৈ দিয়ে, গা গোন্ধ কিবা গোন্ধ, মানে কি হৈছে, মুখ্যমন্ত্ৰীক খুব কি কৰিলে, শলাগি ল'লে, নহয় জানো? হয়ো মুখ্যমন্ত্ৰীয়ে কোনো বাছ বিচাৰ নকৰে। মই আগৰ পৰা আপোনালোকক কৈ আছোঁ, যিয়ে নহওক কোনো এজন মুখ্যমন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে। তেওঁ সকলোকে কি কৰে, একদম মানে বোকাই পানীয়ে হওক বা যিয়ে নহওক, লেতেৰা ফেদেলা যিয়েই নহওক, তেওঁ সাবটি ধৰে, সেইটো ঠিকেই আছে। কিন্তু তাৰ পিছতো, সেইখিনি কথা কোৱাৰ পিছতো মুখ্যমন্ত্ৰীক যে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, আপোনালোকে কওকচোন, সেইটো বাৰু গ্ৰহণযোগ্য হয়নে? যিমান যি নহ'লেও, যিমান 2 নম্বৰী নহওক, যিমান যি নহ'লেও তেওঁ এজন মুখ্যমন্ত্ৰী, হয়নে নহয়? কিন্তু ইয়াতে মানুহৰ সন্দেহ উপজে, আৰু সন্দেহ উপজাৰ কাম কৰিলেতো সন্দেহ উপজিবই, নহয়নে? এতিয়া আহি যাওঁ মই মেইন কথাটোলৈ। গৌৰৱ গগৈ, যি নেকি কংগ্ৰেছৰ লগত মিত্ৰতা হ'বলৈ আপোনালোকে দেখিছিলে, ডেট বাই ডেট একেবাৰে আমনি লগা হৈছিলে। ময়ো তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। কিন্তু গৌৰৱ গগৈ ইমান বেয়া বুলি জানিও গৌৰৱ গগৈ পিছে কি কাৰণে যাব লাগে? গৌৰৱ গগৈ খুজি পেলাই কি হৈছিলে, হেলিকপ্টাৰখন নাপাইছিলে নেকি, নহয় জানো, প্ৰচাৰৰ কাৰণে? মই তেনেকুৱা এটাও পাইছিলোঁ যে গৌৰৱ গগৈক বিচাৰিছিলে, গৌৰৱ গগৈয়ে নিদিলে হেলিকপ্টাৰখন। আৰু খাৰা ইস্ত্ৰি, সেইটোতো সকলোৱে জানে, গৌৰৱ গগৈ কেনেকুৱা মানুহ সেইটো সকলোৱে জানে, আমি নজনা নহয়। কিন্তু ইমানখিনি জনাৰ পিছতো গৌৰৱ গগৈ পিছে ঘূৰি ফুৰাৰ কাৰণটো কি? নে কংগ্ৰেছক মানে শেষ কৰিবৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ নেকি? বহু প্ৰশ্ন উদয় হয়, আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ মানে এই ভিডিঅ'টো দিলোঁ। আৰু আপোনালোকে নাভাবিব যে মানুহজনী এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, এইবিলাক একো নাই। মোৰ চকুত যিটো বেয়া দেখোঁ সেইটোৱে ক'ম। গৌৰৱ গগৈ জানো তেওঁ অহংকাৰী, আমি গম পাওঁ, আৰু বহু কথা আছে। কিন্তু মই সেইটো সময়ত মানে কালিও কৈছোঁ, নহয় জানো, মই এতিয়া সেইবিলাক কথা নকওঁ। কাৰণ এইটো পৰিস্থিতিত সকলোৰে যিয়ে নহওক, চবেই কি কৰে, জিকিবৰ কাৰণে মনটো থাকে, নহয় জানো? মনটো তেওঁলোকৰ অকল জিকিবৰ কাৰণে, হাৰিবৰ কাৰণে নহয়। আৰু এই মই যদি জ্বলা জুইত ঘিউ ঢালি দিওঁ, তেতিয়াহ'লে সেইবিলাক খাওঁ কি মোৰ গাত নালাগিব নেকি? সেইকাৰণে কিছুমান কথা কওঁতে এজন বিধায়কৰ নিজৰ গাম্ভীৰ্যতা বোলা বস্তুটো থাকিব লাগে, হয়নে নহয়? কিন্তু মই সেইটো নেদেখিলোঁ। আৰু তেওঁ খাৰা ইস্ত্ৰি কি কথা, মুঠতে এতিয়া 2 দিন নহওঁতে ৰিজাল্ট দিয়াৰ লগে লগে কি হ'ল, গৌৰৱ গগৈ বদনাম কৰিবলৈ আৰম্ভ কৰি দিলে। তাৰ মানে কি, আকৌ সেইটো মানে বদনাম কৰাটোতো কৰাই। গৌৰৱ গগৈয়েতো কোৱা নাই, বা কংগ্ৰেছী মানুহখিনিয়ে বা লুইনজ্যোতি গগৈয়েতো তেওঁলোকেতো কোৱা নাই যে আমাক এনেকুৱা কৰিলে তেনেকুৱা কৰিলে, কৈছে নেকি? নাইতো কোৱা, হয়নে নহয়? সঁচা কথাটো ক'ব আপোনালোকে, হয়নে নহয় কথাখিনি। কিন্তু তেওঁ কি কৰিছে, উঠি গ'ল। এই গৌৰৱ গগৈ খাৰা ইস্ত্ৰি মৰা, হেণ্ডশ্বেক কেনেকৈ দিয়া, তেনেকৈ দিয়া, কোনেনো কৈছে কাক যে মোক হেণ্ডশ্বেক দিয়ে? আৰু হেণ্ডশ্বেক দিবলৈ যোৱাখিনিওতো মহা স্বাৰ্থপৰ। কি কাৰণেনো হেণ্ডশ্বেক দিবলৈ যাব লাগে? ভাল পাইছ দলৰ হৈ পেলাই কাম কৰ, আকৌ হেণ্ডশ্বেকটো দিলেহে হয়নে? সাবতা মাৰি ধৰিলেহে হয়নে? হয়নে নহয়? আপোনালোকে কওকচোন কথাটো। গতিকে এজন বিধায়ক হিচাপে নিজৰ গাম্ভীৰ্যতাটো লাগে। আৰু সেইকাৰণে আচলতে মানুহে কি কয় জানে, বহুতকেইটা যে নাম দিছে, আৰু কিমান খণ্ডন কৰিব। আগতে বহুত খণ্ডন কৰিলোঁ, আৰু এতিয়া এইবিলাক খণ্ডন নহয়। মই কাকো ক'লা নেদেখোঁ, কাকো বোকা নেদেখোঁ। মই সকলোকে কি কৰোঁ, মই সমানভাৱেই চাওঁ। মুখ্যমন্ত্ৰীক বেয়া কথা
মানে সমালোচনা কৰোঁ, কিন্তু সেই বুলিয়ে মই মানে যিকোনো কথা কৈ পেলাই পাগলৰ দৰে যদি মই কথা কওঁ, তেতিয়া মানুহে কিন্তু মোকে মূৰ্খ বুলি ক'ব। আৰু নাজানো আৰু কেনেকৈ তেওঁলোকে আচলতে ভাল কাম কৰিছে কাৰণে তেওঁলোকে জিকিছে বুলিয়ে আমি ধৰি ল'ব লাগিব, নহয় জানো? ইমানবিলাক 2 নম্বৰী কৰাটো সম্ভৱপৰ নহয়, কিন্তু মুখ্যমন্ত্ৰীৰ কাৰণে সকলো আকৌ সম্ভৱপৰো। এইখিনিতে আকৌ মই কথা এটা কৈ দিলোঁ দেই, সম্ভৱপৰো, কাৰণ এইজন মুখ্যমন্ত্ৰীয়ে নোৱাৰাৰ কাম একোৱেই নাই। কিন্তু গৌৰৱ গগৈ হৈ পেলাই যেতিয়া কিছুমান কথা কৈছে, মই আগতেও আপোনালোকক কৈছোঁ যে গৌৰৱ গগৈ বদনাম কৰে যদি বা গৌৰৱ গগৈ যদি বেয়া মানুহে হয়, তেওঁলোকে কি কৰিব লাগিছিলে, কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবই নালাগিছিলে। গৌৰৱ গগৈটো মন কৰা নাছিলে মিত্ৰতা কৰিবলৈ। গৌৰৱ গগৈ পিছে পিছে ঘূৰি নিজেহে মিত্ৰতা কৰিছে, নহয় জানো? আৰু মিত্ৰতা কৰাৰ পিছত কি হৈ গ'ল, বোলে মিত্ৰতা কৰা দেৰি হ'ল সেইকাৰণে হাৰিলে, বোলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে বোলে কাম কৰিব নোৱাৰিলে, ৰ'দে বতাহে কাম কৰিব নোৱাৰিলে সেইকাৰণে হাৰিলে। কিন্তু হয়, হিমন্ত বিশ্বৰ দৰে মানুহ পাবলৈ, তেনেকুৱা এজন মুখ্যমন্ত্ৰী পাবলৈ 7 জনম ল'ব লাগিব। তেওঁ ৰাতি দিন একেকাৰ কৰিব পাৰে, টোপনি নামাৰি পেলাইও তেওঁ দিন ৰাত একেকাৰ কৰি কষ্ট কৰিছে, আৰু কষ্টৰ ফল সদায় মিঠা। আৰু অৱশেষত তেওঁ আজি পদত্যাগ পত্ৰ দাখিল কৰিলে, আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হয় নাজানো, কিন্তু এখন তালিকাও, মন্ত্ৰিত্বৰ তালিকাও মানে প্ৰস্তুত কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ, এবাৰ প্ৰদ্যুৎ বৰদলৈক আমাৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰী দি যি জ্বলা-কলা খোৱালে, আৰু এতিয়াও মানে সেইটো বিভাগতে দিবলৈ মন মেলিছে। সেইটো নাজানো আৰু কি হয়, কিন্তু মুখ্যমন্ত্ৰী পদটো আপোনালোকে কাক দিবলৈ বিচাৰে নাজানো, মই কিন্তু মুখ্যমন্ত্ৰী পদটো আকৌ হিমন্ত বিশ্ব শৰ্মাকে দিয়াটোহে কামনা কৰোঁ। কাৰণ ইকিজনটো আৰু সাতঘাটৰ চেঙেলী, সৰ্বাক দিলেতো একেবাৰে সৰ্বনাশ কৰি দিব, একো নাই, হয় না নহয়? কিন্তু মই জানো যে মুখ্যমন্ত্ৰী পদটো যাতে হিমন্ত বিশ্ব শৰ্মাকে দিয়ে, সেইটোহে ক'লোঁ। আৰু ভাল নালাগে, মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে, তেওঁ মিছা কথা কয়, মানে 100 শিয়ালৰ বুদ্ধি আছে হিমন্ত বিশ্ব শৰ্মাৰ গাত দেই। কিন্তু সেই বুলি যে হিমন্ত বিশ্ব শৰ্মাক মানে নোহোৱাই ইটিকিং কৰি কথাখিনি কোৱাৰ আঁৰত কিবা থাকিব লাগিব। সেইখিনি কথা যদি আজি সেই বিধায়কজনে নকৈ পেলাই আমি ক'লোঁ হয়, আমাক লগে লগে জেলত ভৰাই নথলে হয়নে? আপোনালোকে কওকচোন কথাটো। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পাৰে মানে এতিয়া চমু কৰিবলৈ চাইছোঁ, সময়ৰ বহুত অভাৱ। আৰু আপোনালোকৰ মাজলৈ কি ধৰণে কথাখিনি কৈছিলে, মই গৌৰৱ গগৈ সেই হেলিকপ্টাৰৰ কথা বা ড্ৰেছ পোছাকৰ কথা সেইবিলাক ভিডিঅ' মই একো লগোৱা নাই। মুঠতে কি কৈছিলে আপোনালোকক কওঁ শুনক, মানে সহ্য নহয়, তেনেকুৱা কিছুমান কথা ক'লে সহ্য নহয়। কিয় সহ্য নহয় জানেনে? তেতিয়া গম পোৱা যায় যে এইবিলাক মেকিং, গম পোৱা যায় মানুহ আজিকালি ইমান মূৰ্খ নহয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক। হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে পানী খুৱাম। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, কোন হিমন্ত, মোক এটা দম দিলে 3টা দম দিওঁ মই। হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এইকাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু এই অখিলটোক হৰুৱাব নোৱাৰিলোঁ। ই এটা লিকটীয়া জীৱ, গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ, আচল পিচি পেলাওঁ। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে। আপোনালোকে নিশ্চয় সেই সৰু ক্লিপটো দেখিলে, আৰু মই কোৱা কথাখিনি মিছা নেকি? যদি মিছা হয় আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কি হৈছে, মই পীযুষ হাজৰিকা দেৱকো দেখিছিলোঁ। পীযুষ হাজৰিকা দেৱেও কি কৈছিলে, তেওঁতো জানেই আৰু কেনেকুৱা চিণ্ডিকেটৰ মাষ্টাৰ। একদিন দেখিছোঁ একদম পূৰা চাফাই কৰি আছে দেই, দেখিছোঁ ৰাস্তা ঘাট চাফাই কৰি আছে, আৰু আমাৰ ওচৰতে ঘৰ বনাইছে, সেইটো MLA হোষ্টেলৰ নহয়, তেওঁ নিজৰে চন্দন নগৰৰ ঘৰ বাসগৃহ তাতেই। বাৰু যিয়ে নহওক, যিমান যি নকৰিলেও বহুত বিপুল ভোটত জয়লাভ কৰিছে, হয় নে নহয়? গতিকে কাকো আমি সেইবিলাক কথা কৈ পেলাই মানে উপলুঙা মৰা কথা সেইবিলাক আমি 10জনক দেখুৱাব নালাগে, ইটোৱে সিটোক সিটোৱে সিটোক।
তোমালোকে মেকিং হৈ পেলাই সেইবিলাক কৰিবা আৰু মানুহক কি কৰিবা মানে আভুৱা ভৰা মানে কিবা কয় নহয় মানে আমি নীৰৱ দৰ্শক ভূমিকা পালন কৰি পেলাই মানে আমি চাই থাকিব লাগিব হয় নে নহয় সেইখিনি কিন্তু সকলো মানুহে এতিয়া বুজি উঠিছে যদি আজি সেইখিনি কথা আমি বা সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে যদি ক'লে হয় জেলত ভৰাই থৈ দিলে হয় কিন্তু তেওঁ কিয় নভৰায় এইবিলাক বহুত নাটক আছে সেই নাটকৰ এইবিলাক জৱনিকা পৰিব আপোনালোকে চাই থাকক এই 5 বছৰ গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই